নমস্কাৰ আপুনি চাই আছে এই মুহূৰ্তত ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী আৰু এই মুহূৰ্তত জনাৰ এটা ব্ৰেকিং নিউজ ৰাজধানী দিল্লীত আইএছআইএছৰ সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ দিল্লীৰ ধুলাকুৱাত গ্ৰেপ্তাৰ কৰা হয় এই সন্ত্ৰাসবাদীটোক ৰিং ৰোডৰ সমীপত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষ হয় এই সন্ত্ৰাসবাদীটোৰ সংঘৰ্ষৰ পিছতে অস্ত্ৰ-শস্ত্ৰসহ সন্ত্ৰাসবাদীটোক গ্ৰেপ্তাৰ কৰা হয় ধৃত সন্ত্ৰাসবাদীটোৰ পৰা দুটাকৈ আইডি উদ্ধাৰ কৰা হয় ধৃত সন্ত্ৰাসবাদীটোৰ নাম হৈছে আব্দুল ইউসুফ ৰাজধানী দিল্লীত ভয়াবহ বিস্ফোৰণৰ পৰিকল্পনাৰ সন্দেহ কৰা হৈছে ধৃত সন্ত্ৰাসবাদীটোৰ লগত আৰু কেইবাটাও সন্ত্ৰাসবাদী জড়িত থকাৰ আশংকা কৰা হৈছে দিল্লীৰ কেইবাটাও স্থানত নিৰাপত্তাৰক্ষীৰ অভিযান বৰ্তমান তীব্ৰতৰ কৰি তোলা হৈছে ৰাজধানী দিল্লীত ভয়ংকৰ ঘটনা আইএছআইএছৰ সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ কৰা হৈছে দিল্লীৰ ধুলাকুৱাত গ্ৰেপ্তাৰ কৰা হয় এই কুখ্যাত সন্ত্ৰাসবাদীটোক ৰিং ৰোডৰ সমীপত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত সন্ত্ৰাসবাদীটো জালত পৰে সংঘৰ্ষৰ পিছতে অস্ত্ৰ-শস্ত্ৰসহ সন্ত্ৰাসবাদীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নিৰাপত্তাৰক্ষীয়ে আমি জনাইছো ধৃত সন্ত্ৰাসবাদীটোৰ পৰা নিৰাপত্তাৰক্ষীয়ে দুটা আইডি উদ্ধাৰ কৰে ধৃত সন্ত্ৰাসবাদীটোৰ নাম হৈছে আব্দুল ইউসুফ ৰাজধানী দিল্লীত ভয়াবহ বিস্ফোৰণৰ পৰিকল্পনা গ্ৰহণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী সূত্ৰই ধৃত সন্ত্ৰাসবাদীটোৰ লগত আৰু কেইবাটাও সন্ত্ৰাসবাদী জড়িত থকাৰ আশংকা কৰা হৈছে আৰু সম্প্ৰতি দিল্লীৰ কেইবাটাও স্থানত নিৰাপত্তাৰক্ষীৰ অভিযান তীব্ৰতৰ কৰি তোলা হৈছে মহানগৰীত বাঘৰ আক্ৰমণত নিহত হ'ল এটি কণমানি শিশু মালিগাঁৱৰ আদিংগিৰিত এই ঘটনা সংঘটিত হয় ঘৰৰ বাহিৰত খেলি থকাৰ সময়তে বাঘে চলায় আক্ৰমণ আৰু বাঘৰ আক্ৰমণত নিহত হয় এটি 6 বছৰীয়া শিশু নিহত শিশুটিৰ নাম হৈছে শিৱম কুমাৰ শিশুটিৰ ডিঙিত কামুৰি লৈ গৈছিল বাঘটোৱে ৰাজ্যৰ চিঞৰ বাখৰত শিশুটিক এৰি পলায়ন কৰে বাঘটোৱে ওচৰৰে জংঘলৰ পৰা উদ্ধাৰ কৰা হয় আৰু সংকটজনক অৱস্থাত শিশুটিক মালিগাঁৱৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে হাস্পতালত শিশুটিক মৃত ঘোষণা কৰে বাঘৰ আক্ৰমণত শিশু নিহত হোৱাৰ পাছতে অঞ্চলজুৰি তীব্ৰ আতংক বিৰাজ কৰে অঞ্চলটোলৈ পুনৰ বাঘ অহাৰ আশংকা কৰি ৰাইজ আতংকিত হৈ পৰে মালিগাঁৱৰ আদিংগিৰিত সংঘটিত হয় এই শোকাবহ ঘটনা সন্ধিয়া বিয়লি প্ৰায় 5:05 পৰা 6 বজাৰ ভিতৰত এই ঘটনা সংঘটিত হয় ঘৰৰ বাহিৰত খেলি থকাৰ সময়তে খাদ্যৰ সন্ধানত অহা জনাঞ্চলত বিচৰণ কৰি ফুৰা এটা বাঘে টানি লৈ যায় কিছু দূৰ চোঁচৰাই লৈ যায় কণমানি শিশুটিক অৱশ্যে ৰাজ্যৰ চিঞৰ বাখৰত জংঘলত এৰি পলায়ন কৰে বাঘটোৱে অতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শিশুটিক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত মালিগাঁৱৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও হাস্পতালত শিশুটিক মৃত ঘোষণা কৰে চিকিৎসকে মহানগৰীৰ মালিগাঁৱৰ বিভিন্ন প্ৰান্তত এনেদৰে বাঘ মানুহৰ সংঘাত অব্যাহত আছে আৰু বাঘ মানুহৰ সংঘাতৰ ভয়ংকৰ পৰিণতি এয়া মালিগাঁৱৰ আদিংগিৰিত সংঘটিত হ'ল এই শোকাবহ ঘটনা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা বাঘৰ আক্ৰমণত প্ৰাণ গ'ল এটি 6 বছৰীয়া শিশুৰ শিৱম কুমাৰ এই শিশুটিৰ নাম খেলি থাকোঁতে তাৰমানে সৰু বাচ্চাৰ লগত খেলি থাকোঁতে তেনেকুৱা আৰু বাঘটো ক'ৰবাত চুপা আছিলে নেকি তেনেকুৱা আৰু লগে লগে আহি পেলাই বাঘটো জাপ মাৰি পেলাই ডিঙিত ধৰি চুচৰাই লৈ গ'ল চুচুৰা অলপ আঁতৰত লৈ গ'লে হুলস্থুল কৰি দিওঁতে আৰু তেনেকুৱা বাঘটো এৰি দৌৰিলে লগে লগে হস্পিটেল কৰিলে আৰু ইয়াত স্পট ডেড বুলিয়ে কৈছে আৰু স্পট ডেড হৈছে 6 বছৰ শিৱম কুমাৰ আদিংগিৰি হয় 5টা 5:30 6টা তেনেকুৱা আৰু নাপালে এই ডিঙিত ধৰিছে ডিঙিত ধৰি চোঁচৰাই লৈ গৈছিল কণমানি শিশুটিক আৰু থিতাতে প্ৰাণ হেৰুৱাই বুলি ইতিমধ্যে চিকিৎসকে প্ৰকাশ কৰিছে মহানগৰীৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল কিন্তু চিকিৎসকে মৃত ঘোষণা কৰে কণমানি শিশুটিক আৰু ইয়াৰ লগে লগে শোকৰ ছাঁ আৰু আনফালে আতংক বৰ্তমানে বিৰাজমান সতীৰ্থ সাংবাদিক হীৰক জ্যোতি মালাকাৰৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছোঁ এই মুহূৰ্তত হীৰক এতিয়া বাঘৰ সন্ত্ৰাস মালিগাঁৱৰ বিভিন্ন প্ৰান্তত বিশেষকৈ আদিংগিৰিবাসীয়ে এতিয়া চৰম নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে বাঘৰ এই সন্ত্ৰাসৰ বাবে হয় জন্ত খাদ্যৰ সন্ধানত যিহেতু বাঘটো আহিছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু যি বাঘৰ আক্ৰমণ কালি বিয়লি ভাগৰ 5 পৰা 6 বজাত এই ঘটনা সংঘটিত হৈছিল আৰু সেই বাঘৰ আক্ৰমণৰ ফলত এটা শিশুৱে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে আৰু মই তাৰ পিছতে যিসকল স্থানীয় লোক আছে বা বন বিভাগ আছে বিশেষ তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত মই দেখাবলৈ চেষ্টা কৰিম বাঘক তেওঁলোকে ধৰিবৰ বাবে ইতিমধ্যে ফান পতা দেখিবলৈ পোৱা গৈছে বন বিভাগৰ তৎপৰতাত ইতিমধ্যে ফান নিৰ্মাণ কৰা হৈছে আৰু মই ক'ব বিচাৰিম যে মই প্ৰথমে দেখাব চেষ্টা কৰিম আপোনালোকে যি এই আদিংগিৰি পাহাৰৰ এই পাহাৰটো
প্ৰত্যক্ষ কৰিছে এই পাহাৰেৰে আচলতে জনাঞ্চললৈ খাদ্য সন্ধানত বাঘটো আহিছিল আৰু তাৰ পিছতে শিশুটি মই দেখাব চেষ্টা কৰিম যি এই পথছোৱা দেখিছে আপোনালোকে সেই পথছোৱাতে শিশুটি খেলি আছিল আৰু খেলি থকাৰ সময়তে মাটিৰ লগত আছিল আৰু মাটিৰ লগত থকা অৱস্থাতে বাঘে আক্ৰমণ কৰে বুলি জানিব পৰা গৈছে আৰু যিহেতু সঞ্জীৱনী হস্পিটেললৈ শিশুটিক লৈ যোৱা হৈছিল কিন্তু তাৰ পিছতে 10 পৰা 15 মিনিটৰ ভিতৰতে শিশুটি মৃত বুলি ঘোষণা কৰা হয় আৰু কেৱল এই ঘটনা এনেধৰণৰ মৃত্যু হোৱা ঘটনা প্ৰথম ঘটনা কিন্তু ইয়াত বাঘৰ যি মুক্ত বিচৰণ প্ৰায় হৈ থাকে ইয়াৰ যি পোহনীয়া গৰু ছাগলী আছে সকলোবোৰ বাঘে ইতিমধ্যে খাই পেলাইছে জানিব পৰা গৈছে আৰু স্থানীয় লোকসকল আছে বা তেওঁলোকৰ কথা প্ৰত্যক্ষদৰ্শী আছে যি ঘটনাটো প্ৰত্যক্ষ কৰিছিলে এওঁ আছে তেওঁলোকে কথা পাতি কি হৈছিলে কালি যোৱাকালি প্ৰায় সন্ধিয়া 6:30 মানত মই আছিলোঁ মোৰ গেটৰ সন্মুখত থিয় হয় আৰু মোৰ পৰা অলপমান দূৰতে শিশুটিৰ লগতে এটা মাক আৰু ঘৰৰ মালিকী আৰু কোনোবি আছিলে থিয় হয় ঠিক সময়তে মানে কি শুনিব যোৱা মতে তেওঁ চকলেট এটা বিচাৰি আছিলে ৰাস্তাত আৰু চকলেটটো পাই তেওঁ হালি চকলেটটো ল'ব যাওঁতে বাঘটো ইয়াৰ পৰা নামি গৈ তেওঁক গলৰ পৰা এইখিনি কামোৰ মাৰি ধৰি তেওঁক টানি লৈ গ'ল জংঘলৰ ফালে আৰু আমি ক্ষন্তেক সময়ৰ পিছত যেতিয়া গম পালোঁ আমি সকলোৱে হাহাকাৰ লগাই দিলোঁ দিয়াৰ লগে লগে ওচৰ চুবুৰীয়া বেছি মানুহ অহা নাছিলে আমি কোনোবি গৈ তাতে জংঘলৰ ফালে টৰ্চ মাৰি বিচাৰোঁতে অৱশেষত শিশুটি উদ্ধাৰ হৈছিলে মৃত অৱস্থাত চুচৰাই লৈ গৈছিলে নেকি শিশুটিক চুচৰাই লৈ গৈছিলে ডিঙিত ধৰি ক'লৈ লৈ গৈছিলে ওচৰতে ওচৰৰে জংঘলৰ কলগছ এজোপাৰ তলত পেলাই থৈ দিছিলে মুকলি দাদা আপোনাৰ ওচৰলৈ এনেধৰণৰ ঘটনা হৈ আছে যিহেতু বাঘে যি পোহনীয়া জীৱ জন্তু আছে সকলোবোৰ আক্ৰমণ কৰিছে বন বিভাগক ইয়াৰ পূৰ্বে খবৰ দিয়া হৈছিল বন বিভাগক খবৰ দিয়া হৈছিল কিন্তু তেখেতসকলে কোনো ইনিচিয়েটিভ নল'লে লোৱা নাছিলে তেখেতসকলে এতিয়া আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে যিহেতু এনেধৰণৰ ঘটনা বাৰে বাৰে সংঘটিত হৈছে যিহেতু মৃত্যু হোৱা ঘটনা প্ৰথমটো হৈছে কিন্তু আক্ৰমণৰ ঘটনা প্ৰায়ে হৈ থাকে ইয়াত যিহেতু আৰু বাঘৰ মুক্ত বিচৰণ প্ৰায় হৈ থাকে হয় ইয়াত বাঘৰ বিয়া হৈ থাকে ইয়াতে আছে 6-7টামান বাঘ আছে সদায় সন্ধিয়া সময়ত ওলায় কেতিয়াবা ৰাতিও ওলায় কেতিয়াবা এইটো ৰাস্তা দি যায় কেতিয়াবা সিপিন দি যায় তাৰমানে কোনো ৰাস্তা এটা নিৰ্দিষ্ট ৰাস্তা নাই আৰু তাৰমানে আৰু গতিকে আমি বন বিভাগক আমি বহুতবাৰ আবেদন কৰিলোঁ কিন্তু তেখেতসকলে তৎপৰতা লোৱা নাছিল কিন্তু এইবাৰ তেখেতসকলে যেতিয়া ঘটনাটো হোৱাৰ পিছত তেওঁলোকে এতিয়া অলপমান লৈছে ইনষ্টিটিউট লৈছে তেখেতসকলে আজি যিহেতু কালি কিমান সময় ঘটনা এইটো সন্ধিয়া প্ৰায় 6মান বজাত মাকৰ লগত আছিলে শিশুটি মাকৰ লগত আছিল মানে মই নাছিলোঁ সেইখিনি সময়ত মই দেখা নাই তাৰমানে মই শুনিছোঁ আমাৰ ভাইটি আছিল ওচৰত সি মানে প্ৰত্যক্ষভাৱে দেখা পাইছে ধন্যবাদ থাকিল আৰু এনেদৰে দেখিব পাইছে যে আতংকময় পৰিৱেশৰ এক সৃষ্টি হৈছে গুৱাহাটী মহানগৰীৰ যি মালিগাঁও আদিংগী পাহাৰত আৰু মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকে যি প্ৰত্যক্ষ কৰিছে সেই ৰাস্তাটোত আচলতে সেই পথটোত শিশুটি আচলতে খেলি আছিল মাটিৰ লগত আৰু মাটিৰ লগত খেলি থকা সময়তে বাঘটো এই স্থানৰ পৰা সেই ৰাস্তালৈ গৈছিল আৰু তাৰপিছতে বাঘে শিশুটিক আক্ৰমণ কৰে বুলি জানিব পৰা গৈছে আৰু তাৰ পিছফালে যিটো বাসগৃহ আছে সেই বাসগৃহটোত কলগছ এজোপা তলত যিহেতু শিশুটিক পেলাই থোৱা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় স্থানীয় লোকে আৰু তাৰপিছতে যদি সঞ্জীৱনী হস্পিটেল লৈ যোৱা আছিল কিন্তু সঞ্জীৱনী হস্পিটেলত 10 পৰা 15 মিনিটৰ ভিতৰত মৃত বুলি ঘোষণা কৰা হয় কিন্তু বাঘৰ আক্ৰমণৰ ঘটনা ইয়াৰ বাৰে বাৰে সংঘটিত হৈছে কিন্তু এই ক্ষেত্ৰত বন বিভাগে যেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব লাগিছিল কিন্তু তেনেধৰণৰ ভূমিকা আজি পৰ্যন্ত গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই কিন্তু আজি কেৱল ফান পতাহে দেখিবলৈ পোৱা গৈছে ইয়াৰ পূৰ্বেও যিহেতু বন বিভাগৰ স্থানীয় যিসকল লোক আছে সেই স্থানীয় লোকসকলে বাৰে বাৰে তেওঁলোকৰ ঘটনা সংঘটিত হোৱাৰ পিছতহে যেন গা লৰে বিভাগীয় কৰ্তৃপক্ষসমূহৰ আৰু ঠিক তেনেদৰে তাৰ ব্যতিক্ৰম নহ'ল বন বিভাগৰ ক্ষেত্ৰতো এটি 6 বছৰীয়া কণমানিয়ে প্ৰাণ হেৰুৱাবলগীয়া হ'ল কিন্তু তাৰ পিছতহে পিঞ্জৰাৰ ব্যৱস্থা কৰা হ'ল এই ঘটনা এয়াই প্ৰথম নহয় যদিওবা এয়া মৃত্যুৰ প্ৰথমটো ঘটনা বহু পশুধন ভক্ষণ কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে বাঘে গতিকে তেনেস্থলত ইয়াৰ পূৰ্বে কিন্তু এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল পিঞ্জৰা স্থাপনৰ কোনো ব্যৱস্থাই গ্ৰহণ কৰা নহ'ল হয় জানো মই কৈছোঁ পুনৰ ক'ব বিচাৰিম যে ইয়াৰ পূৰ্বে যিহেতু তেওঁলোকে বাৰে বাৰে তেওঁলোকে আহ্বান জনাইছিল বা আবেদন কৰিছিল বন বিভাগক কিন্তু তেনেধৰণৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল আৰু কিন্তু কালি 6 বছৰীয়া যে শিশুৰ মৃত্যু হোৱাৰ পিছতে আজি বিশেষ তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে আপোনালোকে প্ৰত্যক্ষ কৰিব এনেদৰে পিঞ্জিৰা পতা হৈছে যাতে বাঘটো ধৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এনেদৰে পিঞ্জিৰা পতা হৈছে আৰু মই ক'ব বিচাৰিম যে এই পাহাৰখনত আচলতে পাহাৰখন যিখন পাহাৰ আপোনালোকে প্ৰত্যক্ষ কৰিছে সেই পাহাৰখনেদি প্ৰায় 4-5টা বাঘ অহা যোৱা কৰে বুলি ইতিমধ্যে প্ৰত্যক্ষদৰ্শীয়ে হওক বা স্থানীয় লোকে হওক ইতিমধ্যে প্ৰকাশ কৰিছে আৰু মই ক'ব বিচাৰিম যে এই বাঘৰ এই আক্ৰমণৰ ঘটনা প্ৰথমটো ঘটনা নহয় ইয়াৰ যি পশুধন আছে পশুধন তেওঁলোকে বাঘে নিধন কৰিছে স্থানীয় লোকসকল আছে তেওঁলোকৰ কথা ভাবিম দাদা আপুনি ইয়াৰে কিন্তু আপোনাৰ বাৰে বাৰে যিটো আহ্বান জনাইছে কিন্তু আজিহে কালি ঘটনাটো হোৱাৰ পিছতে আজি পিঞ্জিৰা পতা দেখিম নাই আমাক চিৰিয়াখানাত আমি
ৰাতি জোৰ মানে ৰাতি 11টা বজাত আমাক ফোন যোগে জনাইছে যে 4টা বজাত পিঞ্জৰা লাগে আমি 4টা বজাত পিঞ্জৰা ৰেডি কৰিছোঁ আগত ঠাইত বেলেগ ঠাইত পতা আছিল তাৰ পৰা খুলি আনি আমি 5:30টা বজাত আহি আমি হেৰি পাইছোঁ মালিকৰ দিয়া হ'ব এইটো পৰাৰ পিছত নে কি এতিয়া কোন স্থানত দিয়া হ'ব ইয়াতে দিয়া হ'ব নে বেলেগত নাই এইটোতো ইয়াতে পাতিলোঁ এতিয়া ইয়াতে ৰাইজৰ দেখাই দিছে তেখেতসকলে দেখাই দিছে কোনখিনিত অহা যোৱা কৰে সেইটো তাৰমানে প্লেচটো দেখাই দিছে আমি সেইমতে পাতিছোঁ ধন্যবাদ থাকিল আৰু ইয়াত এক আতংকময় পৰিৱেশৰ বিৰাজ কৰিছে আৰু ইতিমধ্যে দেখিছে যে বাঘটোক যিহেতু ধৰিবলৈ বাবে ইতিমধ্যে পিঞ্জৰা পতা হৈছে আৰু মই ক'ব বিচাৰিম যে বাঘৰ আক্ৰমণৰ ঘটনা প্ৰথমটো ঘটনা নহয় বাৰে বাৰে এনেধৰণৰ ঘটনা সংঘটিত হৈছে আৰু তাৰপিছতে কালি যিটো ঘটনা সংঘটিত হৈছে তাৰপিছতে বিশেষ তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে বন বিভাগ আৰু মই ক'ব বিচাৰিম যে স্থানীয় লোক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু কিমান দূৰলৈ চোচৰাই লৈ গৈছিল বাঘটোৱে কণমানি শিশুটিক মাতৃও আছিল সেই সময়ত কিন্তু তাৰপিছতো বাঘে টানি লৈ গ'ল ডিঙিত কামুৰি চোচৰাই লৈ গ'ল শিশুটিক কিমান ব্যৱধান ঘৰৰ পৰা সেই স্থান কিমান ব্যৱধান কিমান দূৰলৈ চোচৰাই লৈ গৈছিল শিশুটিক হয় জয়ন্ত মই প্ৰথমে দেখাবলৈ চেষ্টা কৰিম শিশুটিৰ বাসগৃহটো হৈছে এইটো বাসগৃহত আৰু তেওঁ এই বাসগৃহৰ পৰা তেওঁৰ বাসগৃহটো হৈছে এইটো বাসগৃহ তাৰপিছত যি আপোনালোকে ৰাস্তাটো দেখিছে সেই ৰাস্তাটোত তেওঁলোকে শিশুটি মাতৃৰ সৈতে খেলি আছিল বুলি জানিব পৰা গৈছে আৰু তাৰপিছতে 2 পৰা 3 মিটাৰ ব্যাসাৰ্ধত তেওঁলোকে বাঘটোৱে চোচৰাই লৈ গৈছে বুলি জানিব পৰা গৈছে আৰু আমি যি পৰিয়ালবৰ্গৰ লোক আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু তেওঁলোকে ভাইচৰীয়া বা বিৰত আছে মই ক'ব বিচাৰিম এই যি বাসগৃহ দেখিছে সেই বাসগৃহৰ পৰা সেই যি ৰাস্তাটো আপোনালোকে প্ৰত্যক্ষ কৰিছে তাত আচলতে শিশুটি মাতৃৰ লগত খেলি আছিল আৰু তাৰপিছতে সেই ৰাস্তাটোৰ পিছফালে থকা যিটো বাসগৃহ আছে সেই বাসগৃহৰ এজোপা কলগছৰ তলত শিশুটিক পোৱা গৈছিল আৰু প্ৰথমতে এই বাঘটোৱে যিহেতু ডিঙিত আক্ৰমণ কৰিছিল বুলি জানিব পৰা গৈছে আৰু তাৰপিছতেই সঞ্জীৱনী হস্পিটেল লৈ যোৱা হয় কিন্তু সঞ্জীৱনী হস্পিটেলত মৃত বুলি ঘোষণা কৰা হয় মই ক'ব বিচাৰিম যে 2 পৰা 3 মিটাৰ ব্যাসাৰ্ধলৈকে বাঘটোৱে শিশুটিক টানি লৈ গৈছিল কিন্তু মাতৃ কোনো গমেই পোৱা নাছিল যে শিশুটিক কেনেকৈ সেই স্থানলৈ গ'ল বা কি হ'ল তাৰপিছতে যেতিয়া স্থানীয় লোকে ক'লে তাৰপিছতেই মাতৃয়ে গম পাইছে যে এনেধৰণৰ ঘটনা সংঘটিত হৈছে এনেধৰণৰ ঘটনা বাৰে বাৰে সংঘটিত হৈছে কিন্তু এই ক্ষেত্ৰত আজিহে কেৱল বন বিভাগ তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে ইয়াৰ পূৰ্বেও কেইবাবাৰ আহ্বান জনাইছিল বা নিবেদন জনাইছিল কিন্তু তেনেধৰণৰ দেখিবলৈ পোৱা যোৱা নাছিল আজি বন বিভাগৰ তৎপৰতা যিহেতু ফান পতা হৈছে আৰু ফান পতাৰ বাবে বাঘটো কৰায়ত্ব কৰিবৰ বাবে বিশেষভাৱে তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে জয়ন্ত নিশ্চয়কৈ বন বিভাগৰ বিৰুদ্ধে বহু অভিযোগ হিৰক দীৰ্ঘদিনৰ পৰা এই একে অভিযোগসমূহ উত্থাপিত হৈ আহিছে বা বন বিভাগৰ ফুপুলা স্বৰূপটোৰ কথা নতুনকৈ নকলেও হ'ব কিন্তু এই মুহূৰ্তত যদি চোৱা হয় সমগ্ৰ বিষয়টো কিন্তু এটা জটিল বিষয় বাঘৰ বাসস্থানৰ অভাৱ হৈছে এই মুহূৰ্তত বন্যজন্তুৰ বাসস্থানৰ অভাৱ হৈছে বনাঞ্চলসমূহ কিন্তু ক্ৰমাৎ জনাঞ্চললৈ পৰ্যবেক্ষিত হৈছে আৰু যাৰ বাবে কিন্তু এনেদৰে সংঘাত বৃদ্ধি পাইছে বন্য জীৱ জন্তুৰ সৈতে মানুহৰ হয় যেহেতু আপুনি নিশ্চয় যে কৈছে যেহেতু জনাঞ্চলসমূহ যিহেতু বিভিন্ন ধৰণৰ দেখিব পৰা গৈছে ঘৰ চৰ বনোৱা দেখিবলৈ পোৱা গৈছে তাৰে ফলত বাঘৰ যি বসতি স্থান সেই বসতি স্থান নোহোৱা হৈ গৈছে তাৰ পৰিলক্ষিতত অসমৰ ৰাজ্যত চাব যায় এটাৰ পিছত এনেদৰে বাঘে আক্ৰমণ কৰা ঘটনা সংঘটিত হৈছে আৰু তাৰে অনুৰূপ ঘটনা কালি এই স্থানতো সংঘটিত হ'ল আচলতে ক'ব বিচাৰিম যে মহানগৰীত যদি প্ৰায়ভাগ পাহাৰ দেখা যায় বা পাহাৰসমূহ চোৱা যায় যদি আপুনি প্ৰত্যক্ষ কৰিব যে পাহাৰসমূহত যিহেতু লোকে ঘৰ বনোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰে বাবে এনেধৰণৰ খাদ্য অভাৱ হৈছে খাদ্য অভাৱৰ বাবে তেওঁলোকে বনাঞ্চলৰ যিসমূহ জীৱ জন্তু সেই জনাঞ্চললৈ নামি আহিছে আৰু তাৰ বাবে এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে স্থানীয় ৰাজ্যৰ মাজত এই ক্ষেত্ৰত কিন্তু আপোনাৰ প্ৰশাসনে হওক বা বন বিভাগে হওক বিশেষভাৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলগীয়া সময় আহি পৰিছে আৰু বন বিভাগে বা প্ৰশাসনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলেহে এনেধৰণৰ কালি যি ঘটনা সংঘটিত হৈছে সেই ঘটনা পুনৰবাৰ যে পুনৰাবৃত্তি নোহোৱাৰ সম্ভাৱনা আছে হয় হিৰক যেহেতু বন বিভাগে বৰ্তমান পিঞ্জৰা ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে ৰাইজ কিমান আশ্বস্ত হৈছে তেওঁলোকে যেহেতু চৰম নিৰাপত্তাহীনতাত ভুগিছে 7টাকৈ বাঘৰ বিচৰণৰ কথা তেওঁলোকে উল্লেখ কৰিছে গতিকে এই মুহূৰ্তত তেওঁলোক কিমান আশ্বস্ত হয় মই তেওঁলোকৰ সৈতে পোনে পোনে কথা পাতিব বিচাৰিম যিহেতু ইতিমধ্যে দেখিছে আপোনালোকে বন বিভাগৰ লোকসকল আহি বিশেষভাৱে তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু স্থানীয় লোকসকল যিসকল আছে তেওঁলোকৰ সৈতে মই কথা পাতিব বিচাৰিম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ
বাৰে বাৰে এনেধৰণৰ ঘটনা বাঘৰ মুক্ত বিচৰণ বুলি ক'ব পাৰি ইয়াত আগতে এনেকুৱা বাঘ মানে বহুত বাঘ অহা যোৱা কৰি থাকে ইফালৰ পৰা সেইখন পাহাৰতো বহুত বাঘ আছে, এইখন পাহাৰৰ পৰা এনেকৈ দুঘৰ মুক্ত বিচৰণ হৈ থাকে। মানুহবিলাকে ৰাতি খোজকাঢ়ি আহে তেতিয়া মানে দেখা পায় যে বাঘবিলাক ভেটা ভেটি হৈ যায় আৰু মুখামুখি হৈ যায় কেতিয়াবা। কিমান আশ্বস্ত আজি আপোনালোকে আজি পিঞ্জিৰা দিছে, ইয়াৰ পূৰ্বে দিব লগা হৈছিল? আগতে দিব লগা আছিল, কিন্তু এতিয়া দিয়াৰ কাৰণে বহুত ভাল হৈছে। এইটো যদি ধৰিব পাৰে বাঘ হয়তো ভাল হৈ যাব, আমাৰ কমচে কম গৰু ছাগলীবিলাক বাচি যাব, মানুহৰো চলা ফুৰাত সুবিধা হ'ব। ইয়াৰ পূৰ্বেও যিহেতু পশুধন নিধন হৈছে, পশুধন বহুত নিধন হৈছে। আমাৰ এবাৰ দামুৰি দাঙি লৈ গৈছে বাঘে, তাত পেলাই থৈ গৈছে, এনেকুৱা বহুত ঘটনা ঘটিছে। গৰু ছাগলী নাথাকে, লৈ যায় চববিলাক। ধন্যবাদ থাকিল। আৰু মই আন এগৰাকী যিহেতু লোক আছে তেওঁতে কথা পাতিম। বন বিভাগে যিহেতু আজি পিঞ্জিৰা দিছে, যিহেতু আগতে দিব লাগিছিলে, কিমান আশ্বস্ত আপোনালোকে? মানে এটা আফচোস কৰি আছো যে এটা কণমানি যেতিয়া এনেকা গুচি গ'ল, আমাৰ বেয়া লাগিছে। এইটো পিঞ্জৰা যদি আগতে দিলে হয় তেতিয়াহ'লে এইটো ঘটনাটো নঘটিলে হয়। আৰু ইয়াতে এটা বুলি নহয়, আমাৰ ইয়াতে দিব লগা বহুত ঠাইতে আছে। বাঘ এটা আমাৰ বহুত আছে, এইটো সুবিধা কৰি দিয়ে, আমিও ভাল পাইছোঁ। আৰু এনেকৈ যদি মাজে মাজে এনেকৈ দি থাকে তেতিয়াহ'লে আমি সুৰক্ষিত থাকিব পাৰোঁ, সেইটো অনুৰোধ কৰোঁ আৰু বন বিভাগৰ পৰা। কি হৈছিলে কালি ঘটনাটো আৰু কি আশ্বস্তনে আজি যিহেতু আপোনালোকে দিছে? হিৰক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পৰৱৰ্তী সময়ত পুনৰ আহিম আপোনাৰ কাষলৈ। আৰু ৰাইজে এই মুহূৰ্তত কিছু সন্তুষ্টি প্ৰকাশ কৰিছে পিঞ্জৰা স্থাপন কৰাৰ বাবে, কিয়নো তেওঁলোকে যথেষ্ট অসুৰক্ষিত অনুভৱ কৰি আহিছে। আৰু বিশেষকৈ কালি যি শোকাবহ ঘটনা সংঘটিত হ'ল, এটি 6 বছৰীয়া কণমানিয়ে প্ৰাণ হেৰুৱাবলগীয়া হ'ল বাঘৰ আক্ৰমণৰ বলি হয়। আৰু তাৰ পিছতেই স্বাভাৱিকতে তীব্ৰ আতংকই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত। আৰু এই মুহূৰ্তত পিঞ্জৰা স্থাপন কৰা হৈছে। বিগত সময়ছোৱাৰ পৰা প্ৰায় 7টাকৈ বাঘে বিচৰণ কৰি থকাৰ কথা উল্লেখ কৰিছে তাত থকা স্থানীয় লোকসকলে। অত্যন্ত এটা উদ্বেগজনক বিষয়, এনেদৰে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত বাঘ মানুহৰ সংঘাত বৃদ্ধি পোৱাটো। বিভিন্ন সময়ত বাঘৰ মুকলি বিচৰণ চলি আহিছে অঞ্চলটোত। আৰু বিশেষভাৱে অতি উদ্বেগজনক বিষয় এয়াই যে বাঘৰো বসতি স্থানৰ অভাৱ হৈছে, আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া জনাঞ্চলত প্ৰৱেশ কৰিছে। আৰু তাৰ সমান্তৰালকৈ কিন্তু বনাঞ্চলসমূহ এতিয়া জনাঞ্চলত পৰিণত হোৱা পৰিলক্ষিত হৈছে। অবাধ পাহাৰ দখল, যধে মধে পাহাৰ ধ্বংসযজ্ঞ চলিছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত এনেদৰে বাঘ মানুহৰ সংঘাত, হাতী মানুহৰ সংঘাত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। আৰু গুৱাহাটী মহানগৰীৰ মালিগাঁৱতো এই সংঘাত এতিয়া বিভীষিকাৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে এই মুহূৰ্তত বাক্সাৰ নাওকাটাত সংঘটিত হ'ল এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড। RNHP পেট্ৰল ডিপোত সংঘটিত হ'ল এই ডকাইতি। 6জনীয়া ডকাইতৰ দলে পিষ্টল দেখুৱাই লুটিলে ধন। ডিপোৰ মেনেজাৰক পিষ্টল দেখুৱাই লুটি নিলে 2 লাখ টকা। সন্ধিয়া প্ৰায় 6:30 বজাত সংঘটিত হ'ল এই ঘটনা। পেট্ৰল ভৰোৱাৰ চলেৰে ডিপোটোলৈ আহিছিল ডকাইতৰ দল। 2খন পালচাৰ আৰু এখন য়ামাহা বাইকত আহিছিল ডকাইতৰ দলটো। CC কেমেৰাত বন্দী হৈছে ডকাইতি কাণ্ডৰ এই দৃশ্য। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আমি দেখুৱাইছোঁ CC কেমেৰাত বন্দী হোৱা সেই দৃশ্য। হেলমেট পৰিধান কৰি 6জনীয়া দুৰ্বৃত্তৰ দল প্ৰৱেশ কৰিছে পেট্ৰল ডিপোত। তেল ভৰোৱাৰ চলেৰে পেট্ৰল ডিপোত প্ৰৱেশ কৰি তেওঁলোকে কেছ কাউণ্টাৰত প্ৰৱেশ কৰে। মেনেজাৰক পিষ্টল টোৱাই 2 লাখ টকা লুটি লৈ গ'ল। নিৰ্বিঘ্নে পলায়ন কৰিলে ঘটনাস্থলীৰ পৰা। CC কেমেৰাত বন্দী হৈছে এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড। চিনেমাৰ কাইডেৰে পেট্ৰল ডিপোত প্ৰৱেশ কৰি 2 লাখ টকা লুটি উধাও হ'ল 6জনীয়া দুৰ্বৃত্তৰ ডকাইতৰ দল। ফুট গধূলিতে সংঘটিত হ'ল এই ঘটনা। আৰু এই ঘটনাৰ পাছতে এতিয়া চৰম নিৰাপত্তাহীনতাত ভুগিছে পেট্ৰল ডিপোটোৰ কৰ্মচাৰীসকল। 6:15 মই বাহিৰতে আছিলোঁ। বাইক লৈ আহিল, দুজনমান বাইক লৈ আহিল, হেলমেট পিন্ধি আহিছে, মুখত কলাবোৰ বান্ধি আছে, ডাইৰেক্ট অফিচত সোমাইছে, পিষ্টল লৈছে। মানে পিষ্টল লৈ আমাৰ মেনেজাৰৰ পৰা পইচা লৈছে, পাম্পমেনৰ পৰা লৈছে, আৰু মোকো পিষ্টল দেখাইছে। মানে পিষ্টল দেখে পাম্পমেন আগৰ পৰা লৈছে পইচা, ইয়াৰ পৰাও লৈছে, আৰু অফিচৰ পৰা লৈ গৈছে পইচা। প্ৰায় কিমানমান টকা? 2 লাখ টকাটো হ'ব চব মিলি। ইয়াৰ পৰা 50 মান লৈছে, আৰু আমাৰ